নাজিৰা মেছাগড় চাউবিন ক্ষেত্ৰত অনুষ্ঠিত হোৱা সদৌ বৰগোহাঁই বংশাৱলীৰ শতবৰ্ষীয় পূৰ্ণাংগ অধিৱেশনৰ সফল সামৰণি। অধিৱেশনৰ অন্তিম দিনা এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে চাউবিন ক্ষেত্ৰৰ পৰা জয়সাগৰ, শিৱসাগৰ, গড়গাঁও আৰু নাজিৰা নগৰ হৈ পুনৰ অধিৱেশন থলীলৈ এক দীঘলীয়া শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰা উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া অমৰজ্যোতি গগৈয়ে। বিয়লি সদৌ বৰগোহাঁই বংশাৱলীৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মুহি বৰগোহাঁইৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। সভাখনত বিশিষ্ট বুৰঞ্জীবিদ তথা পদ্মশ্ৰী ডক্টৰ যোগেন্দ্ৰনাথ ফুকনে নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ভাষণত উল্লেখ কৰে যে আহোমসকল পৰম্পৰা মানি চলা জাতি। এই পৰম্পৰা মানি চলি এসময়ত আহোমসকলে সমাজ একোখন ধৰি ৰাখিছিল। সভাত বিশিষ্ট অতিথি হিচাপে বক্তব্য আগবঢ়ায় সাংবাদিক ৰাজদীপ বাইলুং বৰুৱা, আহোম ৰাজ পৰিয়ালৰ প্ৰতিনিধি আলোক নাৰায়ণ সিংহ, সদম বৰপাত্ৰ গোহাঁই বংশাৱলী সভাপতি জিতেন বৰপাত্ৰ গোহাঁই, আহোম সভাৰ সভাপতি সুশাংক নেওগ, সদৌ বৰগোহাঁই বংশাৱলীৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰগোহাঁই, অইল ইণ্ডিয়াৰ মুখ্য মহাপ্ৰবন্ধক ত্ৰৈলোক্য বৰগোহাঁই, বুৰঞ্জীবিদ দয়ানন্দ বৰগোহাঁই, শিক্ষাবিদ বাপুৰাম বৰগোহাঁই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। ইয়াৰ পূৰ্বে অধিৱেশনস্থলীত নাম প্ৰসংগ আৰু টাই মলুঙৰ দ্বাৰা জাচিংফা পূজা সম্পন্ন হয়। সন্ধিয়া বৰগোহাঁই বংশৰ মন্ত্ৰী গোবিন্দ বৰগোহাঁইৰ নামত উৎসৰ্গিত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অন্যহাতে আগদিনা সন্ধিয়া অনুষ্ঠিত হোৱা যুৱ সন্মিলনখনে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে প্ৰতিদিন টাইমৰ বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই। টাই আহোম উন্নয়ন পৰিষদ অসমৰ অধ্যক্ষ ময়ূৰ বৰগোহাঁইৰ সঞ্চালনাত অনুষ্ঠিত সন্মিলনত অংশগ্ৰহণ ক্ৰমে GNRC উপ সঞ্চালক ডক্টৰ উন্মনা বৰগোহাঁই, জ্যেষ্ঠ বিজ্ঞানী ডক্টৰ অৰূপ বৰগোহাঁই, যুৱ উদ্যোগী তথা সমাজকৰ্মী প্ৰিয়াংশু বৰগোহাঁইকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি, খেলুৱৈ আৰু যুৱ সংগঠনৰ নেতৃবৃন্দই নিশালৈ মহিয়সী জয়মতী শীৰ্ষক নাট মঞ্চস্থ কৰা হয়। শক্তি নাথাকে, সেই জাতিটোৰ কোনো ভৱিষ্যত নাথাকে। আৰু সেই বাক্যখনে মই বিশ্বাস কৰোঁ যে আমাৰ অসমখন, আমি যদি অসমীয়া জাতিটোৰ অতীত ৰোমন্থন কৰিব লাগে, অতীত যদি ইতিহাসটো আমি বিশ্লেষণ কৰিব লাগে, তেনেহ'লে আমাৰ বৰ্তমানটো সুদৃঢ় হয়, আৰু বৰ্তমানটো যদি আমাৰ সুদৃঢ় হ'ব, আমাৰ ভৱিষ্যত ভাল হ'বই। আৰু ইয়াত সেই দৃষ্টিভংগীৰে যিহেতু উদ্যোক্তাসকলে অংশগ্ৰহণকাৰীসকলক আমন্ত্ৰণ কৰি আনিছে আৰু তেখেতসকলে নিজা নিজা বিশ্লেষণ আগবঢ়াব, সেইখিনিৰ পৰা মই শিকিম। ২ নম্বৰ কথা, দয়ানন্দ বৰগোহাঁই ডাঙৰীয়াক যেনেকৈ মই এটা সুকীয়া স্থানত ৰাখোঁ, গোটেই অসমখনত আপোনালোকে কি ধৰণে চাই মই নাজানো। মোৰ ক্ষুদ্ৰ জ্ঞান আৰু বুদ্ধি মই ঢুকি পোৱালৈকে মই বিশ্বাস কৰোঁ এটা কথা, যে যোৱা 4টা দশক, তাৰ আগৰ কথা মই ক'বলৈ নাযাওঁ, মোৰ জ্ঞান আৰু বুদ্ধি উদয় হোৱাৰ পৰা মই কৈছোঁ যে যোৱা 4টা দশক আমাৰ অসমখনক বৌদ্ধিকভাৱে যি দুজন মানুহে নেতৃত্ব দিছে, যাৰ মুখলৈ চাই আমি আশা দেখোঁ, যাৰ লিখনিত, যাৰ চিন্তাত, যাৰ বক্তব্যত এটা নো কম্প্ৰমাইজ মুড দেখোঁ, সেই দুয়োজনেই হৈছে আপোনালোকৰ বংশৰ উত্তৰ কৰি। আৰু সেইকাৰণে মোৰ এটা এই বংশটোৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে, ভক্তি আছে। আৰু আপোনালোকে জানি ভাল পাব, মোৰ নিজৰ দেউতাক বাদ দি যাক মই দ্বিতীয় দেউতা বুলি গণ্য কৰোঁ, যাৰ মুখলৈ চাই মই আশা দেখোঁ, যাৰ জীৱনটোৱে মোক আজিও ক'ৰবাত বেলেগ ধৰণে আগুৰি আছে, মই অকপতে স্বীকাৰ কৰোঁ, যিগৰাকী মোৰ দ্বিতীয় গুৰু, যিগৰাকী মোৰ আদৰ্শ ব্যক্তি, তেওঁ হৈছে হোমেন বৰগোহাঁই। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।